নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 24 ছেপ্টেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ আজিৰ পৰা বিদ্যালয় বন্ধ ঘোষণা কৰিছে শিক্ষা বিভাগে গৰমৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত শিক্ষা বিভাগৰ উৎকট গৰমৰ বাবে বিদ্যালয় বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অনাগত কেইবাদিনো গ্ৰীষ্ম প্ৰবাহ থাকিব বুলি সতৰ্কবাণীৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মেট্ৰ অধীনৰ সকলো বিদ্যালয় বন্ধ ঘোষণা চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয় বন্ধৰ সিদ্ধান্ত আজিৰ পৰা 27 ছেপ্টেম্বৰ পৰ্যন্ত বন্ধ থাকিব সকলো বিদ্যালয় গুৱাহাটীৰ সকলো বিদ্যালয় বন্ধ থাকিব আজিৰ পৰা আন এটা ব্ৰেকিং নিউজ বাৰে বিব্ৰত হৈছে বিজেপি নেতৃত্ব অস্বস্তিত পৰিছে এতিয়া আৰএছএছ নৰেন্দ্ৰ মোদীৰ অৱসৰ লোৱাৰ সময় সমাগত নেকি প্ৰধানমন্ত্ৰী মোদীক লৈ বিব্ৰত আৰএছএছ আৰু বিজেপিৰ মাজত যেন সংঘাত হেয়া স্পষ্ট হৈছে কেজৰিৱালৰ প্ৰশ্নৰ উত্তৰ নাই মোহন ভাগৱতৰ হাতত কেজৰিৱালৰ প্ৰশ্নই পোহৰলৈ আনিছে বিজেপি আৰএছএছৰ মাজত চলি থকা সেই সংঘাত কেজৰিৱালে 5টাকৈ প্ৰশ্ন কৰিছিল আৰু সেই প্ৰশ্নৰ পিছতেই আৰএছএছ আৰু বিজেপিৰ মাজৰ সেই সংঘাত স্পষ্ট হৈছে আৰএছএছ প্ৰধান মোহন ভাগৱতলৈ 5টা মুকলি প্ৰশ্ন অৰবিন্দ কেজৰিৱালৰ নৰেন্দ্ৰ মোদীয়ে ইডি সিবিআইক ব্যৱহাৰ কৰি বিৰোধী দলৰ চৰকাৰ ভাঙিছে এয়া দেশৰ হিতৰ বাবেই হৈছে নেকি মোদীয়ে দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত নেতাবোৰক বিজেপিত সামিল কৰি আছে যিসকল নেতাক মোদীয়ে এটা সময়ত নিজেই ভ্ৰষ্টাচাৰী বুলি কৈছিল আপুনি এনেকুৱা বিজেপিৰ পৰিকল্পনা কৰিছিল নেকি অৰবিন্দ কেজৰিৱালৰ প্ৰশ্ন জেপি নাড্ডাই কৈছে এতিয়া বিজেপিক প্ৰয়োজন নাই আৰএছএছৰ পুত্ৰই মাতৃক ৰঙা চকু দেখুৱাইছে ইয়া শুনাৰ পিছত আপোনাৰ কি অনুভৱ হৈছে আপুনি বিজেপিত আইন বনাইছিল ৭৫ বছৰৰ পিছত ৰাজনীতিৰ পৰা অৱসৰ ল'ব লাগে আপোনাৰ এই আইন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ক্ষেত্ৰত প্ৰয়োজন হ'ব নালাগে নেকি বুলি প্ৰশ্ন আৰএছএছ প্ৰধান মোহন ভাগৱতক অৰবিন্দ কেজৰিৱালৰ বিজেপি আৰএছএছৰ ঔৰসত জন্ম হৈছে আৰএছএছৰ দায়িত্ব হয় বিজেপিয়ে যাতে সেই নিয়ম পালন কৰে কিন্তু বিজেপিৰ বৰ্তমান কাম কাজক লৈ আৰএছএছ সহমত নে মোৰ এই 5টা প্ৰশ্নৰ উত্তৰ দিয়ক আৰএছএছ প্ৰধান মোহন ভাগৱতে অৰবিন্দ কেজৰিৱালে এই 5টাকৈ প্ৰশ্ন কৰিছিল মোহন ভাগৱতলৈ মোহন ভাগৱত এই 5টা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি এতিয়া বিজেপিৰ প্ৰতি পুনৰ যেন অসন্তুষ্টি বৃদ্ধি পাইছে আৰএছএছৰ দিবলৈছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ উজনি অসমত ফেইল উত্তৰ পূবৰ চাণক্য খ্যাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উজনি অসমত হিমন্ত বিশ্ব শৰ্মাই নোৱাৰিলে বিজেপিক উদ্ধাৰ কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আঁচনিৰ টুপেও কাম নিদিলে আঁচনি লৈও বিজেপিৰ সদস্য হ'বলৈ অনিচ্ছা হিতাধিকাৰী উজনি অসমত বিজেপিক ৰক্ষা কৰিব কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপিৰ সদস্য ভৰ্তি অভিযানৰ ৰণত নামিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আশা কৰা ধৰণে নহ'ল উজনি অসমত সদস্য ভৰ্তি বিজেপিত হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক ৰণকৌশল ফেইল উজনি অসমত এইবাৰ উজনি অসমত বিজেপিক উদ্ধাৰ কৰিবলৈ নামিল কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল যোৱাকালি উদাত্ত ভাষণ প্ৰদান কৰে সোণোৱালে উজনি অসমত হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুৰ পৰা মানৱ সম্পদ গঢ়িব বিচাৰে সংখ্যালঘু সমাজৰ পৰা মৌলবাদী জেহাদী সৃষ্টি হোৱাটো আমি কেতিয়াও নিবিচাৰো অসমত মাদ্ৰাছা বন্ধ বিজেপিৰ মিত্ৰ নীতিশ কুমাৰে বিহাৰত খুলিব মাদ্ৰাছা নীতিশ কুমাৰৰ চৰকাৰৰ এই সিদ্ধান্তই অস্বস্তিত পেলাইছে নেকি বিজেপিক সাংবাদিকে কৰা প্ৰশ্নত বিভ্ৰান্তিকৰ উত্তৰ বিজেপি সাংসদৰ কিছুমানে নিজৰ কৰ্মৰে ভাৰত বিৰোধী চৰিত্ৰটো প্ৰকাশ কৰে ভাৰতক ভালপোৱা লোকসকলৰ মনত এনেকুৱা ব্যক্তিক লৈ প্ৰশ্ন হয় সাংসদ দিলীপ শইকীয়াই আওপকীয়াকৈ সমালোচনা কৰিলে নেকি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক
আন এটা ব্ৰেকিং নিউজ অসম চৰকাৰৰ নিযুক্তিত অনিয়মৰ অভিযোগ প্ৰধানমন্ত্ৰী মোদীক ব্যাপক অনিয়মৰ অভিযোগ তুলি প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ দ্বাৰস্থ বঞ্চিত প্ৰাৰ্থী লিখিত পৰীক্ষা অবিহনে কেনেকৈ নিযুক্তি হৈছিল স্বাস্থ্য বিভাগত বঞ্চিত প্ৰাৰ্থীৰ পত্ৰত বিস্ফোৰক তথ্য হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে লিখিত পৰীক্ষা নোহোৱাকৈ স্বাস্থ্য বিভাগত নিযুক্তি দিছিল ৰাজ্য চৰকাৰে আৰু ৰাজ্য চৰকাৰৰ এই কৰ্মকাণ্ডৰ পিছতেই বঞ্চিত প্ৰাৰ্থীসকলে এতিয়া অভিযোগ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লিখিত পৰীক্ষা অবিহনে কেনেকৈ নিযুক্তি দিছিল হিমন্ত বিশ্ব শৰ্মাই তাক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বঞ্চিত প্ৰাৰ্থীসকলে পৰৱৰ্তী খবৰ হিমন্তক অনুসৰণ কৰি বিপদত হিমন্ত বিশ্ব শৰ্মাক অনুসৰণ কৰিবলৈ গৈ ন্যায়ালয়ৰ ৰুখত ঝাৰখণ্ড চৰকাৰ ন্যায়ালয়ৰ ৰুখত পৰিব নেকি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো যোৱা 15 ছেপ্টেম্বৰত এডিআৰই পৰীক্ষাৰ বাবে ইন্টাৰনেট কৰ্তন কৰিছিল ৰাজ্যত হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ এই নীতিক অনুসৰণ কৰি ঝাৰখণ্ডত এটা নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু সেই নিযুক্তি পৰীক্ষাৰ বাবে ঝাৰখণ্ডতো ইন্টাৰনেট বন্ধ কৰিছিল হিমন্ত বিশ্ব শৰ্মাক অনুসৰণ কৰি ঝাৰখণ্ড চৰকাৰে কিন্তু ঝাৰখণ্ডত ইন্টাৰনেট বন্ধ হোৱাৰ পিছত এতিয়া ঝাৰখণ্ড চৰকাৰ বিপদত পৰিছে ন্যায়ালয়ৰ ৰুখত এইবাৰ ঝাৰখণ্ড চৰকাৰ ইন্টাৰনেট বন্ধ কৰাক লৈ হিমন্ত বিশ্ব শৰ্মাক অনুসৰণ কৰি এইবাৰ বিপদত হেমন্ত পৰৱৰ্তী খবৰ অনিশ্চয়তাত অগপ বিজেপি মিত্ৰজোঁট ভৱেশ কলিতাৰ মন্তব্যক লৈ মিত্ৰজোঁটত জোকাৰণিৰ সৃষ্টি হৈছে বিজেপি সভাপতিক এইবাৰ অগপ নেতাৰ হকিয়নি মিত্ৰতা ভংগ হোৱাৰ দিশে বিজেপি আৰু অগপৰ মিত্ৰতাত থাকিলেও অন্ধভাৱে সমৰ্থন নকৰি বিজেপিক ভৱেশ কলিতাই কৰিছে ফেচিবাদী আচৰণ অভিযোগ অগপৰ নেতাৰ ভৱেশ কলিতাই স্পষ্টকৰণ দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া লোকৰ স্বাৰ্থৰ বাবে যিবোৰ আঁচনি হাতত লৈছে তাৰ বিপৰীত মন্তব্য কৰি আছে ভৱেশ কলিতাই অৰুণোদয় আঁচনিৰ সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ মন্তব্যৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ অগপৰ জ্যেষ্ঠ নেতা জয়নাথ শৰ্মাৰ সভাপতি ভৱেশ কলিতাই বিতৰ্কিত মন্তব্য কৰি কৈছিল বিজেপিৰ সদস্য হলেহে পাব বিজেপি চৰকাৰৰ আঁচনিৰ সুবিধা এই মন্তব্যৰ পিছতেই এতিয়া অগপ আৰু বিজেপিৰ মাজত যেন সংঘাতৰ সৃষ্টি হৈছে বিজেপিক ৰুধিবলৈ এইবাৰ কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীৰ নতুন ৰণকৌশল বিজেপিক ৰুধিবলৈ কংগ্ৰেছৰ নতুন অস্ত্ৰ কংগ্ৰেছে ঘোষণা কৰিছে ইটোৰ পাছত সিটো বৃহৎ আঁচনি নিবনুৱা যুৱক যুৱতীক প্ৰতিমাহে প্ৰদান কৰা হ'ব ৩৫০০ টকা হাজাৰ মহিলালৈ প্ৰতিমাহে ৩০০০কৈ টকা দিব আত্মসহায়ক গোটৰ মহিলাক প্ৰদান কৰা হ'ব ৫ লাখ টকা পৰ্যন্ত ঋণ প্ৰতিটো মহকুমাত নিৰ্মাণ হ'ব একোখনকৈ ভ্ৰাম্যমান চিকিৎসা কেন্দ্ৰ প্ৰতিখন জিলাত নিৰ্মাণ হ'ব সুপাৰ স্পেচিয়েলিটি চিকিৎসালয় ৰাজস্থানৰ দৰে প্ৰদান কৰা হ'ব ২৫ লাখ টকাকৈ জীৱন বীমা প্ৰতিটো পৰিয়ালক 11 কেজিকৈ চাউল প্ৰদান কৰা হ'ব প্ৰতিমাহে জম্মু কাশ্মীৰত ইণ্ডি এলায়েন্সৰ হৈ ৰাহুল গান্ধীৰ নিৰ্বাচনী ইস্তাহাৰ নীতি নিয়ম নমনা নিউজ পৰ্টেলৰ বিৰুদ্ধে আহিব কঠোৰ আইন হকিয়নি মন্ত্ৰী পীয়ুষ হাজৰিকাৰ সাংবাদিকতাৰ নীতি নিয়ম উলংঘা কৰা নিউজ পৰ্টেলৰ বিপদ সমাগত শীঘ্ৰেই একাংশ পৰ্টেলৰ বিৰুদ্ধে আইন অনাৰ ঘোষণা মন্ত্ৰী পীয়ুষ হাজৰিকাৰ পৰ্টেল খুলি একাংশ লোক ব্লেকমেইলিঙত নামি পৰিছে যথে মথে নীতি নিয়ম উলংঘা কৰি সমাজক বিপথে পৰিচালিত কৰিছে একাংশ পৰ্টেলে একাংশ নিউজ পৰ্টেলে সমাজত সৃষ্টি কৰি আছে বেয়া পৰিৱেশ নিয়ম নমনা পৰ্টেলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ একাংশ পৰ্টেলৰ বিৰুদ্ধে আমি আইন অনাৰ চেষ্টা কৰি আছো সাংবাদিকতাৰ নীতি নিয়ম উলংঘা কৰা নিউজ পৰ্টেলৰ বিপদ সমাগত হকিয়নি মন্ত্ৰী পীয়ুষ হাজৰিকাৰ
কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ ক্ষোভ চৰকাৰে ৰাইজক অৱগত কৰক দলংখনৰ নিৰ্মাণ কাৰ্য ক্ৰমাগতভাৱে চলোৱাত কিয় ব্যৰ্থ হৈছে চৰকাৰ লোক নিৰ্মাণ বিভাগৰ লগতে বিশেষভাৱে জড়িত মুখ্যমন্ত্ৰীজনে দলং নিৰ্মাণৰ কাম কিয় বন্ধ কৰি ৰাখিছে সেয়া ৰাজহুৱা কৰক যোৰহাট মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য বন্ধ কৰা সন্দৰ্ভত সাংসদ গৌৰৱ গগৈৰ এই ক্ষোভ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে ভাৰতৰ তৃতীয় সৰ্বনিম্ন স্থানত অসম কথা আছিল ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকাত অসমে স্থান পাব কিন্তু ফলাফলত দেশৰ 5খন দুখীয়া ৰাজ্যৰ তালিকাতহে স্থান পালে অসমে কেৱল স্লোগানত অসম আগুৱাই নাযায় দেশৰ তৃতীয় সৰ্বনিম্ন স্থানত অসম স্থান পোৱাক লৈ এইদৰে গৰজি উঠিল আম আদমি পাৰ্টি সাৱধান ভাৰতলৈ সংক্ৰমণ মাংকি পক্স ক্লেড 1 কেৰালাত চিনাক্ত প্ৰথমগৰাকী মাংকি পক্স ক্লেড 1ত আক্ৰান্ত ব্যক্তি আৰবৰ পৰা অহাৰ পাছতেই মাংকি পক্স ক্লেডত আক্ৰান্ত 38 বছৰীয়া ব্যক্তিজন কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে নিশ্চিত কৰিলে এই তথ্য বৰ্তমান ৰোগীজন সুস্থিৰ আৰু পৰ্যবেক্ষণৰ অধীনত আছে নিশা শুই থাকোতেই বাঢ়ি গ'ল মিঠাতেলৰ দাম 15ৰ পৰা 30 টকালৈ বৃদ্ধি হ'ল সৰিয়হ তেলৰ মূল্য অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে ইতিমধ্যে জুৰলা কৰিছে সৰ্বসাধাৰণ ৰাইজক হঠাৎ মিঠাতেলৰ মূল্য বৃদ্ধিক লৈ হৰপ এতিয়া সাধাৰণ ৰাইজ উৎকট গৰমৰ মাজতে যোৰহাটত অঘটন ৰাজপথত দুজনকৈ লোকৰ মৃতদেহ উদ্ধাৰ প্ৰিন্স অফ ৱেলছৰ সন্মুখত উদ্ধাৰ এটাৰ মৃতদেহ হোটেল জি.কে. পেলেছৰ সন্মুখত দ্বিতীয়টো মৃতদেহ উদ্ধাৰ গৰমৰ বাবে মৃত্যু হোৱাৰ সন্দেহ ৰাইজৰ এতিয়ালৈ উদ্ধাৰ হোৱা নাই মৃত ব্যক্তিজনৰ পৰিচয় হুনাৰীৰ বিজেপি নেতা ৰঞ্জিত বৰগোহাঁইক দলৰ পৰা বহিষ্কাৰ যুৱ বিজেপি নেতাৰ চৰম পন্থাৰ ঘটনাৰে নাম সাঙুৰ খাইছিল বৰগোহাঁইৰ বিজেপিৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ অৱসৰপ্ৰাপ্ত বিডিঅ গৰাকীক সম্প্ৰতি হুনাৰী আৰক্ষীৰ জিম্মাত আছে ৰঞ্জিত বৰগোহাঁই আন এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰধানমন্ত্ৰী মোদীৰ বাবে শ শ মুছলমানৰ দুৱা মোদীৰ বাবে মুছলমানে কৰিছে দুৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে ওলাই আহিল শ শ মুছলমান মাদ্ৰাসাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে কৰিলে দুৱা প্ৰধানমন্ত্ৰী গৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে দুৱা কৰিছে মুছলমানসকলে নলবাৰী জিলা সংখ্যালঘু মৰ্চাৰ উদ্যোগত সমহীয়া দুৱা অনুষ্ঠান নলবাৰীৰ লুখাৰকাঠাত আলিয়া মাদ্ৰাসাত এই দুৱা অনুষ্ঠান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে এইদৰে মাদ্ৰাসাৰ শ শ ছাত্ৰ শিক্ষকে দুৱা কৰে মোদীৰ বাবে টাইফুন ইয়াগিৰ তাণ্ডৱ 4খন দেশত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কাল দুমুহা ইয়াগিৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে ইয়াগিৰ প্ৰভাৱত বিধ্বস্ত 4খনকৈ ৰাষ্ট্ৰ সামুদ্ৰিক ঘূৰ্ণী ইয়াগিৰ তাণ্ডৱত কম্পমান ম্যানমাৰ ভিয়েটনাম ম্যানমাৰৰ এই দুমুহাৰ ফলত মৃত্যু 384 গৰাকী লোকৰ ভয়ংকৰ কালঘূৰ্ণী বানত সন্ধানহীন 89 জনকৈ লোক 30 বছৰৰ ভিতৰত শক্তিশালী ধুমুহা হিচাপে পৰিগণিত হৈছে ইয়াগি 1,68,000 বাসগৃহ ক্ষতিগ্ৰস্ত হৈছে ইয়াগিৰ ফলত ক্ষতিগ্ৰস্ত ম্যানমাৰৰ প্ৰায় 9 লাখ লোক উত্তৰ ভিয়েটনাম লাওছ থাইলেণ্ড হৈ ম্যানমাৰত তাণ্ডৱ ইয়াগিৰ ঘূৰ্ণী বৰষুণ ভূমিস্খলনত বিধ্বস্ত চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰ প্ৰায় এসপ্তাহে 4খন দেশত প্ৰচণ্ড শক্তিৰে বলি আছে কালঘূৰ্ণী ইয়াগি উত্তৰ ভিয়েটনামত সামুদ্ৰিক ঘূৰ্ণীয়ে তছনছ কৰিছে জনজীৱন ঘৰদুৱাৰ হা সম্পত্তি জাহ গৈছে ঘূৰ্ণীসৃষ্ট বানত উত্তৰ পূবৰ লগতে অসমতো ঘূৰ্ণী ইয়াগিৰ প্ৰভাৱ অনুভূত হৈছে দিশ সলনি নকৰিলে উত্তৰ পূব ভাৰতত ক্ষতিগ্ৰস্ত কৰিব কালঘূৰ্ণী ইয়াগিয়ে উজনি বিটিএডিত বিজেপিৰ জনপ্ৰিয়তা হ্ৰাস বিজেপিৰ পক্ষত নাই সংখ্যালঘু মুছলমান লোকসকল জনপ্ৰিয়তা ক্ৰমাৎ হ্ৰাস পাইছে বিজেপিৰ সংখ্যালঘু ৰাইজৰ নাই বিজেপিৰ পক্ষত উজনি অসম বিটিএডিতো জনপ্ৰিয়তা হ্ৰাস পাইছে ভাৰতীয় জনতা পাৰ্টিৰ 50ৰো অধিক সমষ্টিত 3000ৰো সদস্য ভৰ্তি নহল বিজেপিত
লোকসভা নিৰ্বাচনত 90 বিধানসভা সমষ্টিত লৈছিল অগ্ৰগতি এইবাৰ সদস্য ভৰ্তি অভিযানত আশানুৰূপ ফল নাপালে বিজেপিয়ে সমষ্টিয়ে সদস্যৰ তালিকা দেখি হতবাক ৰাজ্যিক বিজেপি সদস্য ভৰ্তিৰ তালিকাৰ শীৰ্ষত জালুকবাৰী সমষ্টি দ্বিতীয় স্থানত জাগিৰোড তৃতীয় স্থানত থাকিল নলবাৰী সমষ্টি জালুকবাৰীত সদস্যৰ সংখ্যা ৭৬,২৬৮ গৰাকী জাগিৰোডত সদস্যৰ সংখ্যা ৭৫,১০৭ গৰাকী নলবাৰীত সদস্যৰ সংখ্যা ৭২,৮০৬ গৰাকী ভৱেশ কলিতাৰ ৰঙিয়া সমষ্টিত সদস্যৰ সংখ্যা ৫১,৭০০ গৰাকী বিটিআৰ আৰু সংখ্যালঘুৰ সমষ্টিত সদস্যৰ সংখ্যা নিৰাশাজনক ওদালগুৰিত সদস্যৰ সংখ্যা ১৯,৮৭২ গৰাকী মাজবাটত ২০,০৩১ বাক্সাত ১৭,৩৭৫ গৰাকী কোকৰাঝাৰত মাত্ৰ ৭,৩৬৩ গৰাকী গোসাইগাঁৱত মাত্ৰ ৯,০০০ চেঙাত মাত্ৰ ৩,৯১৯ গৰাকী মন্দিয়াত ৪,০০০ চমৰীয়াত ৬,৭০০ পাক বেটাবাৰীত ৪,৬০০ উজনি অসমৰ টিয়কত মাত্ৰ ১৪,০০০ তিতাবৰত ১৩,০০০ তেজপুৰত মাত্ৰ ২৪,৯৩৬ লখিমপুৰ ৰঙা নদীত ২৩,০০০ দেওবাৰলৈ ৰাজ্যত বিজেপিৰ ৩৫,৭৪,৬৪৬ গৰাকী সদস্য হ'ল ৰাজ্যত পুনৰ সংঘটিত হৈছে জঘন্য ঘটনা চিলিণ্ডাৰ দিবলৈ আহি মহিলাৰ সৈতে অপকৰ্ম মুছাৰফ আলীৰ ঘৰত অকলে থকা বোৱাৰীৰ সৈতে কুকাণ্ডৰ চেষ্টা লম্পট মুছাৰফ আলীৰ অপকৰ্মৰ চেষ্টা কৰাত ভুক্তভোগী মহিলাৰ গোপন অংগত আঘাতৰ চিন স্পষ্ট ঘৰত সোমাই মহিলাৰ মুখত সোপা দি বলপূৰ্বক কুকাণ্ড কৰাৰ চেষ্টা এইবাৰ চিৰাঙৰ গোসাইগাঁৱত মুছাৰফ আলীৰ কামনাৰ বলি বোৱাৰী গেছ চিলিণ্ডাৰ দিবলৈ আহি কুকাণ্ডৰ চেষ্টা কৰি ধৰা পৰিল মুছাৰফ বিজনী আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে লম্পট মুছাৰফ আলীক লম্পট মুছাৰফক কঠোৰ শাস্তি প্ৰদানৰ দাবী ভুক্তভোগী মহিলাৰ পৰিয়ালৰ পুনৰ ৰাজ্যত এই জঘন্য কাণ্ড সংঘটিত হৈছে ইঞ্জিনিয়াৰিঙৰ স্নাতকোত্তৰ ৰেজিনা বেগমে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম ইঞ্জিনিয়াৰিঙৰ ছাত্ৰী ৰেজিনা বেগমে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম পুৰোহিতৰ পূজা অৰ্চনা হুমক সাক্ষী কৰি ললে হিন্দু ধৰ্ম লৈ ৰেজিনা বেগমে ললে নতুন হিন্দু নাম হিন্দু ধৰ্ম গ্ৰহণ কৰি ৰেজিনা বেগম হ'ল অনন্যা দেউৰী নগাঁৱৰ শ্ৰী শ্ৰী জখলাবন্দা সত্ৰত নীতি নিয়মৰ মাজেৰে গ্ৰহণ কৰে হিন্দু ধৰ্ম ৰেজিনা বেগমৰ আবেদনৰ ভিত্তিত সত্ৰাধিকাৰে প্ৰদান কৰে প্ৰমাণ পত্ৰ এক মুছলমান আত্যন্ত পৰিয়ালৰ যুৱতী আছিল ৰেজিনা বেগম আৰু ৰেজিনা বেগমে অৱশেষত যোৱাকালি আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে হিন্দু ধৰ্ম ৰেজিনা বেগমে নিজৰ নাম সলনি কৰি ৰাখিলে অনন্যা দেউৰী